মানে সি নিজেই নিজৰ ভৰিত উঠাৰ পচন্দ ঘাপ উঠাই লোৱা সমাজত নতুনকৈ বুকু বাবাৰ সুযোগ দিয়া আৰু সুযোগ দিয়া মানে বিনন্দৰ মানুহৰ প্ৰতি ব্যৱহাৰত সকলো মানুহে আকৃষ্ট হৈছিল। গাঁৱৰ মানুহখিনিয়ে সি যি কৈছিল যেনেকৈ কৈছিল তেনেকৈ কামবোৰ কৰিছিল। গাঁৱৰ ধনী মানুহজন পঢ়িবলৈকো বিনন্দই আছিল। বিনন্দৰ ঘৰত খেতি খলা নকৰিলে শিকা টকলিৰ কামত নালাগিলেই কাৰো ঘৰৰ জোহাল নজনিছিল। বিনন্দৰ ঘৰৰ ভঁৰালটোৱেই আছিল গাঁৱৰ দুখীয়া নিচলাজনৰো